আগত লোকসভা নিৰ্বাচনৰ কেন্দ্ৰ কৰি ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু আজিৰ দিনটোতো ইউপিপিএলে ইতিমধ্যে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো যে লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিজৰ ৰণকৌশল ইতিমধ্যে তৈয়াৰ কৰি লৈছে আৰু তাৰ মাজতে আজিৰ দিনটোত ইউপিপিএলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সিদ্ধি সমষ্টিৰ যিগৰাকী বিধায়ক আছিলে জয়ন্ত বসুমতাৰীক এবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে আৰু আমি সেই খবৰে মুহূৰ্তত জনাইছো যিহেতু কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ ইতিমধ্যে চাৰিকুণীয়া এখন যুঁজ হোৱাৰ প্ৰায় পৰিকল্পনা কৰা হৈছে তাত ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে আজিৰ দিনটোত জয়ন্ত বসুমতাৰী সমান্তৰালকৈ ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে চৰ্চাত আছিলে ৰাজু নাৰ্জাৰীৰ নাম ইতিমধ্যে ইউপিপিএলৰ পৰা চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে আজিৰ দিনটোত জয়ন্ত বসুমতাৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সমান্তৰালকৈ খাম্ফা বৰগোহাঁই পৃথিৱীৰাজ নাৰায়ণ মেচ তেওঁক ইতিমধ্যে বিপিএফৰ পৰা এই দুজন ব্যক্তিৰ নাম ইতিমধ্যে চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ জিএছপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যিগৰাকী প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়া ইতিমধ্যে প্ৰাৰ্থিত্ব আগবঢ়াব সমান্তৰালকৈ কংগ্ৰেছ দলৰ পৰা গৰ্জন মুছাহাৰীৰ নাম চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে আমি আজিৰ দিনটোত বিটিআৰৰ ৰাজনীতিৰ প্ৰেক্ষাপটৰ মুহূৰ্তত ক'ব বিচাৰিছো বিটিআৰৰ ৰাজনীতিৰ প্ৰেক্ষাপটৰ ন তথ্য ইতিমধ্যে অহা দেখিবলৈ পোৱা গৈছে ইউপিপিএলৰ পৰা জয়ন্ত বসুমতাৰীক টিকট প্ৰক্ষেপ কৰা হৈছে সমান্তৰালকৈ খাম্ফা বৰগোহাঁই পৃথ্বীৰাজ নাৰায়ণ মেচ এই দুজনৰ নাম বিপিএফৰ পৰা চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে বিপিএফৰ পৰা আৰু এগৰাকী নাম ইতিমধ্যে চৰ্চাত আছিলে সেইগৰাকী হৈছে প্ৰমীলা ৰাণী ব্ৰহ্ম ইতিমধ্যে টিকট প্ৰক্ষেপ কৰাৰ পূৰ্বে তেওঁ ইতিমধ্যে হাত লগা দেখিবলৈ পোৱা গৈছে তেওঁ চাৰেণ্ডাৰ কৰিছে সমান্তৰালকৈ এবাৰ দুজনৰ নাম বিপিএফৰ পৰা চৰ্চাত আছে এজন হৈছে খাম্ফা বৰগোহাঁই আৰু আনজন হৈছে পৃথ্বীৰাজ নাৰায়ণ মেচ আৰু নৱশৰণীয়া ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাক্তন কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱশৰণীয়া ইতিমধ্যে প্ৰাৰ্থিত্ব আগবঢ়াব আৰু গৰ্জন মুছাহাৰী কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব ইতিমধ্যে প্ৰক্ষেপ কৰা হৈছে দেখিবলৈ পোৱা গৈছে যে চাৰিওজনে প্ৰায় এক প্ৰকাৰে ষ্ট্ৰং পাৰ্টি হিচাপে কিন্তু তাত থিয় হ'ব আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰায় 12 লাখ ভোটাৰ আছে আৰু 12 লাখ ভোটাৰৰ ভিতৰত তেওঁলোকক আচলতে কোনে কাৰ ভাগ্য নিৰ্ণয় কৰিব তাৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে 50% লোক কিন্তু তাত আচলতে সংখ্যালঘু লোক ইতিমধ্যে আছে কোকৰাঝাৰ লোকসভা সমষ্টিত অনাবৰুৰ প্ৰসংগ আছে বড়ো অনাবৰক লৈ ৰাজনীতি ইতিমধ্যে কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ চলা দেখিবলৈ পোৱা গৈছে বহুকেইটা ইছ্যু লৈ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী গৰ্জন মুছাহাৰী ইতিমধ্যে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে সমান্তৰালকৈ আজিৰ দিনটোত ইউপিপিএলৰ যিগৰাকী প্ৰাৰ্থী আচলতে প্ৰক্ষেপ কৰা হৈছে সিদ্ধি সমষ্টিৰ যিগৰাকী বিধায়ক আছিলে জয়ন্ত বসুমতাৰীক ইউপিপিএলৰ ফালৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে আৰু এক প্ৰকাৰে বিজেপি আৰু ইউপিপিএলৰ যি মিত্ৰতা সেই মিত্ৰতাৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বসুমতাৰী আগবাঢ়ি আহিছে আৰু জয়ন্ত বসুমতাৰীক আচলতে কিমান ভোটত তেওঁলোকে অগ্ৰাধিকাৰ দিব যিহেতু তাত বিটিআৰৰ ৰাজনীতিৰ ক্ষেত্ৰত বৰ্তমানৰ CM প্ৰমোদ বড়ো অৰ্থাৎ ইউপিপিএল বিজেপিৰ মিত্ৰজোঁটতে তেওঁলোকৰ সেইখন চৰকাৰ গঠন হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত জয়ন্ত বসুমতাৰীক ইতিমধ্যে ইউপিপিএলৰ পৰা টিকট প্ৰক্ষেপ কৰা হৈছে চাৰিকুণীয়া যুঁজখন প্ৰায় এক আমোদজনক হৈ পৰিব চাৰিকুণীয়া যুঁজখনে আচলতে কাক অগ্ৰাধিকাৰ দিব কাক আচলতে অগ্ৰাধিকাৰ দি আগুৱাই পঠাব সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন হিচাপে উত্থাপন হৈছে দেখিবলৈ পোৱা গৈছে যে পৃথ্বীৰাজ নাৰায়ণ মেচ তেওঁ ইতিমধ্যে নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে সমান্তৰালকৈ খাম্ফা বৰগোহাঁইয়েও বিপিএফ দলৰ পৰা নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু নৱশৰণীয়াই নিজৰ প্ৰাক্তন সাংসদ হিচাপে আছিলে তেওঁ জিএছপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সমান্তৰালকৈ গৰ্জন মুছাহাৰী কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু তাৰ মাজতেই ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে জয়ন্ত বসুমতাৰীক ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আমাৰ কোকৰাঝাৰৰ মুখ্য কাৰ্যালয় সাংবাদিকসকলক লৈ এটা সাংবাদিক মেল আয়োজন কৰা হৈছে ইয়াত উপস্থিত আমাৰ সকলো প্ৰিণ্ট মিডিয়া আৰু আমাৰ যিটো টিভি মিডিয়া সকলো সাংবাদিক বন্ধুসকল
আমাৰ আজি এই যিটো প্ৰেছ মেল ইয়াত উপস্থিত আছে আমাৰ দলৰ সাধাৰণ সম্পাদক অৰ্গেনাইজেশ্যন মাধৱ চেত্ৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে MLA লৰেন্স ইছলাৰী ডাঙৰীয়া, MLA জীৱন বসুমতাৰী ডাঙৰীয়া, আৰু আমাৰ দলৰ জ্যেষ্ঠ নেতা ভাইচ প্ৰেচিডেণ্ট আব্দুল হক চৰকাৰ ডাঙৰীয়া, আৰু আমাৰ দলৰ সকলো বিষয়ববীয়া উপস্থিত আছে। বিশেষ ইম্পৰ্টেণ্ট এটা ইভেণ্ট লৈ পেলাই আজি আয়োজন কৰা হৈছে। ইতিমধ্যে বহুত আপেক্ষিত এটা বিষয়, আমাৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন, লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে, আমি সকলোৱে জানো। আৰু ইয়াৰ বাবে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ তৈয়াৰী কৰি আছে। তো আমি অসমৰ NDA পাৰ্টনাৰ হিচাপে, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল NDA পাৰ্টনাৰ হিচাপে এটা শক্তিশালী আঞ্চলিক দল হয়। অসমৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তিনিটা দলৰ মিত্ৰ দলৰ চৰকাৰ চলাই আছে, BJP, UPPL, AGP। ঠিক তেনেকৈ আমাৰ BTR অঞ্চলত BTC চৰকাৰখন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তিনিটা দল মিত্ৰ দল ইয়াৰ চৰকাৰ চলাইছে, UPPL, BJP আৰু JSP। আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে NDA হিচাপে আমি মিত্ৰজোঁটত আবদ্ধ হৈছোঁ। আৰু অসমৰ 14টা সমষ্টিৰ ভিতৰত UPPLক NDA হিচাপে UPPL দলক এটা এৰি দিয়া হৈছে, আৰু এইটো কোকৰাঝাৰ লোকসভা সমষ্টি। আজি আমি UPPL দলৰ তৰফৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ প্ৰকৃত প্ৰাৰ্থীৰ নাম আজি ঘোষণা কৰিব আমি বিচাৰিছোঁ। তো ইতিমধ্যে আমাৰ দলৰ মাজত মজিয়াত আমি আলোচনা কৰিলোঁ, এটা সিদ্ধান্তৰ উপনীত হ'লোঁ। আৰু আজি প্ৰকৃত নাম আপোনালোকৰ জৰিয়তে ৰাইজক আমি জনাব বিচাৰিছোঁ। তেখেত হ'ল আমাৰ চিডলিৰ চিটিং MLA, 31 নং চিডলি সমষ্টিৰ চিটিং MLA তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে, NDA সমৰ্থিত প্ৰাৰ্থী হিচাপে আমি তেখেতক প্ৰক্ষেপ কৰিছোঁ। আৰু তেখেতৰ নাম আমি UPPL দলৰ তৰফৰ পৰা আমি প্ৰকাশ কৰিছোঁ, আমি ঘোষণা কৰিছোঁ। আমি আশাবাদী আৰু আমি নিশ্চিন্ত যে NDA হিচাপে আমি অসমত কাম কৰিম। আমাৰ BTR অঞ্চলত দুটা সমষ্টি আছে, কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰি সমষ্টি। আৰু আমি BJP আৰু UPPLৰ মাজত বুজাবুজি আমি কৰিছোঁ। দৰং ওদালগুৰিত আমি সম্পূৰ্ণভাৱে BJPক আমি সহায় কৰিম, আৰু কোকৰাঝাৰ লোক সমষ্টিত সম্পূৰ্ণভাৱে আমাৰ BJP AGP আমাক সহায় কৰিব। তো এনেকুৱা এটা গঠবন্ধনত আমি চলিছোঁ। আৰু ইতিমধ্যে আমাৰ দলীয় যিটো কাম কাজ, আমাৰ যিটো মিত্ৰ দলৰ যিটো প্ৰক্ৰিয়া, ইলেকশ্যন ষ্টেৰিং কমিটি বনোৱাকে ধৰি আমাৰ টপ টু বটম যিটো ষ্ট্ৰীমলাইন কৰা সম্পূৰ্ণ হৈ গ'ল। আমি অপেক্ষা কৰিছোঁ যে ডেট কেতিয়া ঘোষণা কৰিব, আৰু আমি আশা কৰোঁ যে ডেট ঘোষণা কৰাৰ লগে লগে আমি আমাৰ ষ্টেৰিং কমিটি, আমি ষ্টেৰিং অফিচটো আমি উদ্বোধন কৰিম। তাৰপিছত আমি মিত্ৰজোঁটৰ সকলো বিষয়ববীয়াই একেলগে আমি কাম কৰিম, আৰু ৰাইজে নিশ্চয় আমাক সঁহাৰি জনাব। এটা কথা স্পষ্ট, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী বনাব লাগে। আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ভাইব্ৰেণ্ট চৰকাৰ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু BTRত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চৰকাৰখন আমি পাবলৈ সক্ষম হৈছোঁ। তিনিটা ইঞ্জিনে আমাৰ BTC অঞ্চলত কাম কৰি আছে। 35 লক্ষ জনসাধাৰণ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰি পেলাই সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা পেলাই সম উন্নয়ন কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু ঠিক তেনেকৈ 2020 চনৰ 27 জানুৱাৰী যেতিয়া শান্তি চুক্তি হ'ল, তেতিয়াৰ পৰাই আমাৰ BTR অঞ্চলত শান্তিৰ এটা পৰিৱেশ স্থাপন হৈ গ'ল। ৰাইজে এতিয়া শান্তি বিচাৰিছে, শান্তি বজাই ৰখাটো সকলোৱে বিচাৰিছে, লগে লগে উন্নয়ন বিচাৰিছে। আৰু ভাল চৰকাৰৰ দ্বাৰাই উন্নয়ন সম্ভৱ হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি UPPL BJP একেলগে কাম কৰি আছোঁ, আৰু ৰাইজে সুখী। গতিকে আগন্তুক দিনত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বনাবৰ কাৰণে লোকসভা সমষ্টিত আমাৰ কোকৰাঝাৰত ট্ৰেক্টৰৰ ছবিত আমাৰ কোকৰাঝাৰ বাকী ৰাইজে আমাক ভোট দিব। ইয়াত AGP BJP সকলোৱে আমাক সহায় কৰিব। তো আজিৰ আপোনালোকৰ জৰিয়তে
তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ নাম আমি ঘোষণা কৰিছোঁ।